মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আগত আমাৰ বহুতে ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা দিবলৈ তেওঁলোকৰ ঘৰলৈ যায় কিন্তু তেওঁলোকৰ মংগল কামনা কৰাৰ উদ্দেশ্য আপোনাৰ ভাল হ'লেও তেওঁলোকক ই সহায় কৰাৰ বিপৰীতে ক্ষতিহে বেছি কৰিব পাৰে যদি সঁচাকৈ হৃদয়ৰ পৰা ছাত্ৰ-ছাত্ৰী গৰাকীৰ বাবে আপুনি ভাল কামনা কৰে আপোনাক মই কেইটামান বেলেগ উপায় দিওঁ তেওঁলোকক সহায় কৰাৰ বাবে প্ৰথমটো হৈছে যে ঘৰৰ ওচৰৰ পৰিৱেশটো যেন অধ্যয়ন সুলভ হৈ থাকে মানে শান্ত তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব যদি আপুনি চুবুৰীত ডাঙৰকৈ ভলিউম দি কোনোবাই সংগীত বজাইছে বা চঞ্চল পৰিৱেশ এটাৰ সৃষ্টি কৰিছে সেয়া বন্ধ কৰিবলৈ আপুনি অনুৰোধ কৰিব এই সহায়কনে ছাত্ৰ-ছাত্ৰীসকলক মনোনিৱেশ কৰাত সহায় কৰিব তেওঁলোকক ঘৰলৈ যোৱাতকৈ প্ৰেৰণা দিবলৈ আন্তৰিকতাৰে কাৰ্ড এখন দি আহিব পাৰে তেওঁলোকৰ প্ৰস্তুতিৰ সময়ত বাধা নিদিয়াকৈ ই উৎসাহ আৰু প্ৰেৰণা প্ৰদান কৰিব পৰীক্ষাৰ সময়ত মানসিক চাপ প্ৰায় বৃদ্ধি পায় আৰু সেয়েহে আমি তেওঁলোকৰ প্ৰতি অধিক সংবেদনশীলতা আগবঢ়াব লাগে কাৰণ ছাত্ৰ-ছাত্ৰীসকলেইটো আমাৰ ভৱিষ্যত ধন্যবাদ